قال الملأ الذين استكبروا من قومه لنخرجنك يا شعيب والذين آمنوا معك من قريتنا أو لتعودن في ملتنا قال أولو كنا كارهين তেওঁৰ সম্প্ৰদায়ৰ অহংকাৰী নেতাসকলে ক'লে, হে শুআইব, নিশ্চয় আমি তোমাক আৰু তোমাৰ লগত যিসকলে ইমান আনিছে সিহঁতক আমাৰ জনপদৰ পৰা উলিয়াই দিম, নাইবা তোমালোকে আমাৰ ধৰ্মলৈ ধৰ্মান্তৰিত হ'বই লাগিব। তেওঁ ক'লে, যদি আমি সেইটো ঘৃণা কৰোঁ তথাপিও তোমালোকে বাধ্য কৰাবানে? قد افترينا على الله كذبا إن عدنا في ملتكم بعد إذ نجانا الله منها وما يكون لنا أن نعود فيها إلا أن يشاء الله ربنا তোমালোকৰ ধৰ্মাদৰ্শৰ পৰা আল্লাহে আমাক উদ্ধাৰ কৰাৰ পিছত যদি আমি তাত আকৌ উভতি যাওঁ তেন্তে আমি আল্লাহৰ ওপৰত মিছা কথা আৰোপ কৰা হ'ব। আমাৰ প্ৰতিপালক আল্লাহে ইচ্ছা নকৰিলে তাত উভতি যোৱাটো আমাৰ বাবে সমীচীন নহয়। وسع ربنا كل شيء علما على الله توكلنا ربنا افتح بيننا وبين قومنا بالحق وأنت خير الفاتحين আমাৰ প্ৰতিপালকে জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিব্যাপ্ত কৰি আছে। আমি আল্লাহৰ ওপৰতে নিৰ্ভৰ কৰোঁ। হে আমাৰ প্ৰতিপালক, আমাৰ আৰু আমাৰ সম্প্ৰদায়ৰ মাজত ন্যায়ভাৱে ফয়সালা কৰি দিয়া, আৰু তুমি শ্ৰেষ্ঠ ফয়সালাকাৰী। وقال الملأ الذين كفروا من قومه لئن اتبعتم شعيبا إنكم إذا لخاسرون আৰু তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতাসকলে ক'লে, তোমালোকে যদি শুআইবক অনুসৰণ কৰা তেন্তে নিশ্চয় তোমালোকে ক্ষতিগ্ৰস্ত হ'বা। فأخذتهم الرجفة فأصبحوا في دارهم جاثمين তাৰ পিছত ভূমিকম্পই সিহঁতক আক্ৰান্ত কৰিলে, ফলত সিহঁতে নিজ নিজ ঘৰতে উবৰি খাই পৰি মৰি থাকিল। الذين كذبوا شعيبا كأن لم يغنوا فيها الذين كذبوا شعيبا كانوا هم الخاسرين শুআইবক যিসকলে মিছলীয়া বুলি কৈছিল এনে লাগিল যেনিবা সিহঁতে তাত বসবাসেই কৰা নাছিল। শুআইবক যিসকলে মিছলীয়া বুলি কৈছিল সিহঁতে ক্ষতিগ্ৰস্ত হৈছিল। فتولى عنهم وقال يا قوم لقد أبلغتكم رسالات ربي ونصحت لكم فكيف آسى على قوم كافرين তাৰ পিছত তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই ল'লে আৰু ক'লে, হে মোৰ সম্প্ৰদায়, মোৰ প্ৰতিপালকৰ ৰিচালত অৰ্থাৎ মই প্ৰাপ্ত বাণী মই তোমালোকৰ ওচৰলৈ পहुঁচাই দিছোঁ আৰু তোমালোকৰ কল্যাণ কামনা কৰিছোঁ। এতেকে মই কাফিৰ সম্প্ৰদায়ৰ বাবে কেনেকৈ আক্ষেপ কৰিম? وما أرسلنا في قرية من نبي إلا أخذنا أهلها بالبأساء والضراء لعلهم يضرعون আৰু আমি যি ঠাইতে নবী প্ৰেৰণ কৰিছোঁ সেই ঠাইৰ অধিবাসীসকলক অৰ্থ সংকট আৰু দুখ কষ্টৰ দ্বাৰা আক্ৰান্ত কৰিছোঁ যাতে সিহঁতে কাকতি মিনতি কৰে। ثم بدلنا مكان السيئة الحسنة حتى عفوا وقالوا قد مس آباءنا الضراء والسراء فأخذناهم بغتة وهم لا يشعرون তাৰ পিছত আমি সিহঁতৰ বেয়া অৱস্থাক ভাল অৱস্থাৰে পৰিৱৰ্তন কৰি দিওঁ। অৱশেষত সিহঁতে প্ৰাচুৰ্যৰ অধিকাৰী হয় আৰু কয়, আমাৰ পূৰ্বপুৰুষসকলে সুখ দুখ ভোগ কৰিছে। তাৰ পিছত আমি হঠাৎ সিহঁতক এনেকৈ ধৰি পেলাওঁ যে সিহঁতে উপলব্ধিও কৰিব নোৱাৰে। ولو أن أهل القرى آمنوا واتقوا لفتحنا عليهم بركات من السماء والأرض ولكن كذبوا فأخذناهم بما كانوا يكسبون আৰু যদি সেইবোৰ জনপদৰ অধিবাসীসকলে ইমান আনিলেহেঁতেন আৰু তাকো অৱলম্বন কৰিলেহেঁতেন তেন্তে নিশ্চয় আমি সিহঁতৰ বাবে আকাশ আৰু পৃথিৱীৰ বৰকতসমূহ উন্মুক্ত কৰি দিলোহেঁতেন। কিন্তু সিহঁতে মিছা প্ৰতিপন্ন কৰিছিল, সেয়ে আমি সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতক কৰায়ত্ব কৰিছোঁ। أفأمن أهل القرى أن يأتيهم بأسنا بياتا وهم نائمون জনপদৰ অধিবাসীবিলাকে ৰাতিৰ ভাগত সিহঁতৰ ওচৰলৈ আমাৰ শাস্তি নাহিব বুলি নিৰাপদ হৈছে নেকি?
যেতিয়া সিহঁত টোপনিত থাকিব। أَوَأَمِنَ أَهْلُ الْقُرَىٰ أَن يَأْتِيَهُم بَأْسُنَا ضُحًى وَهُمْ يَلْعَبُونَ নে জনপদৰ অধিবাসীবিলাকে দিনৰ ভাগত আমাৰ শাস্তি নাহিব বুলি নিশ্চিন্ত হৈছে, যেতিয়া সিহঁতে খেল ধেমালিত মগ্ন থাকিব। أَفَأَمِنُوا مَكْرَ اللَّهِ فَلَا يَأْمَنُ مَكْرَ اللَّهِ إِلَّا الْقَوْمُ الْخَاسِرُونَ সিহঁতে আল্লাহৰ পথৰ পৰা নিৰাপদ হৈছেনে? প্ৰকৃততে ক্ষতিগ্ৰস্ত সম্প্ৰদায়ৰ বাহিৰে কোনেও আল্লাহৰ কৌশলৰ পৰা নিজকে নিৰাপদ বুলি নাভাবে। أَوَلَمْ يَهْدِ لِلَّذِينَ يَرِثُونَ الْأَرْضَ مِن بَعْدِ أَهْلِهَا أَن لَّوْ نَشَاءُ أَصَبْنَاهُم بِذُنُوبِهِمْ وَنَطْبَعُ عَلَىٰ قُلُوبِهِمْ فَهُمْ لَا يَسْمَعُونَ কোনো দেশৰ জনগণৰ ধ্বংসৰ পিছত যিসকল সেই দেশৰ উত্তৰাধিকাৰী হয়, সিহঁতৰ ওচৰত এইটো প্ৰতীয়মান হোৱা নাইনে? আমি ইচ্ছা কৰিলে সিহঁতৰ পাপ কৰ্মৰ ফলত সিহঁতক শাস্তি দিব পাৰোঁ, আৰু আমি সিহঁতৰ হৃদয়ত মোহৰ মাৰি দিম, ফলত সিহঁতে একো শুনা নাপাব। تِلْكَ الْقُرَىٰ نَقُصُّ عَلَيْكَ مِنْ أَنبَائِهَا وَلَقَدْ جَاءَتْهُمْ رُسُلُهُم بِالْبَيِّنَاتِ فَمَا كَانُوا لِيُؤْمِنُوا بِمَا كَذَّبُوا مِن قَبْلُ সেইবোৰ জনপদৰ কিছু বিৱৰণ আমি তোমাৰ ওচৰত বৰ্ণনা কৰি আছো। সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণসহ আহিছিল, কিন্তু পূৰ্বে সিহঁতে যিটোক মিছা বুলি অগ্ৰাহ্য কৰিছিল সেইটোক দুনাই বিশ্বাস কৰিবলৈ সিহঁতে মান্তি নহয়। كَذَلِكَ يَطْبَعُ اللَّهُ عَلَىٰ قُلُوبِ الْكَافِرِينَ এইদৰে আল্লাহে কাফিৰসকলৰ অন্তৰত মোহৰ মাৰি দিয়ে। وَمَا وَجَدْنَا لِأَكْثَرِهِم مِّنْ عَهْدٍ وَإِن وَجَدْنَا أَكْثَرَهُمْ لَفَاسِقِينَ আৰু আমি সিহঁতৰ অধিকাংশকেই প্ৰতিশ্ৰুতি ৰক্ষাকাৰী পোৱা নাই, বৰং আমি সিহঁতৰ অধিকাংশকে ফাঁচিক পাইছো। ثُمَّ بَعَثْنَا مِن بَعْدِهِم مُوسَىٰ بِآيَاتِنَا إِلَىٰ فِرْعَوْنَ وَمَلَئِهِ فَظَلَمُوا بِهَا فَانظُرْ كَيْفَ كَانَ عَاقِبَةُ الْمُفْسِدِينَ সিহঁতৰ পিছত আমি মুছাক আমাৰ নিদৰ্শনসহ ফিৰাউন আৰু তাৰ পৰিষদবৰ্গৰ ওচৰলৈ প্ৰেৰণ কৰিছিলো, কিন্তু সিহঁতে সেইবোৰৰ লগত অত্যাচাৰ কৰিছিল। এতেকে বিপৰ্যয় সৃষ্টিকাৰীসকলৰ কি পৰিণাম হৈছিল সেয়া লক্ষ্য কৰি চোৱাচোন। وَقَالَ مُوسَىٰ يَا فِرْعَوْنُ إِنِّي رَسُولٌ مِّن رَّبِّ الْعَالَمِينَ মুছাই ক'লে, হে ফিৰাউন, নিশ্চয় মই হৈছো বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত এজন ৰাছুল। حقيق على أن لا أقول على الله إلا الحق قد جئتكم ببينة من ربكم فأرسل معي بني إسرائيل এইটো স্থিৰ নিশ্চিত যে মই আল্লাহ সম্বন্ধে সত্যৰ বাহিৰে একো নকওঁ। তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট নিদৰ্শন লৈ মই তোমালোকৰ ওচৰলৈ আহিছো। হে বনী ইছৰাইলক তুমি মোৰ লগত যাবলৈ দিয়া। قال إن كنت جئت بآية فأت بها إن كنت من الصادقين ফিৰাউনে ক'লে, যদি তুমি কোনো নিদৰ্শন লৈ আহিছা তেন্তে সেয়া উপস্থাপন কৰা, যদি তুমি সত্যবাদী। فألقى عصاه فإذا هي ثعبان مبين তেতিয়া মুছাই নিজৰ হাতৰ লাকুটিডাল নিক্ষেপ কৰিলে, আৰু লগে লগে সেয়া এডাল অজগৰ সাপত পৰিণত হ'ল। ونزع يده فإذا هي بيضاء للناظرين আৰু তেওঁ নিজৰ হাত বাহিৰলৈ উলিয়াই আনিলে, আৰু লগে লগে সেয়া দৰ্শকৰ দৃষ্টিত সুপুৰ উজ্জ্বল দেখা গ'ল। قال الملأ من قوم فرعون إن هذا لساحر عليم ফিৰাউন সম্প্ৰদায়ৰ নেতাসকলে ক'লে, নিশ্চয় এওঁ এজন সুদক্ষ যাদুকৰ। يريد أن يخرجكم من أرضكم فماذا تأمرون এওঁ তোমালোকক নিজ দেশৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে, এতিয়া তোমালোকে কি পৰামৰ্শ দিয়া? قالوا أرجه وأخاه وأرسل في المدائن حاشرين সিহঁতে ক'লে, তেওঁক আৰু তেওঁৰ ভাতৃক অলপ অৱকাশ দিয়ক, আৰু চহৰে নগৰে সংগ্ৰাহকসকলক পঠাই দিয়ক, يأتوك بكل ساحر عليم যাতে সিহঁতে আপোনাৰ ওচৰলৈ প্ৰতিজন সুদক্ষ যাদুকৰক উপস্থিত কৰে। وجاء السحرة فرعون قالوا إن لنا لأجرا إن
كنا نحن الغالبين যাদুকৰসকলে ফিৰাউনৰ ওচৰলৈ আহি ক'লে, আমি যদি বিজয়ী হওঁ তেন্তে আমাৰ বাবে পুৰস্কাৰ থাকিবনে নাই? قال نعم وإنكم لمن المقربين ফিৰাউনে ক'লে, হয়, নিশ্চয় তোমালোক মোৰ ঘনিষ্ঠসকলৰ অন্তৰ্ভুক্ত হবা। قالوا يا موسى إما أن تلقي وإما أن نكون نحن الملقين যাদুকৰসকলে ক'লে, হে মুছা, তুমি আগতে নিক্ষেপ কৰিবা নে আমি আগতে নিক্ষেপ কৰিম? قال ألقوا فلما ألقوا سحروا أعين الناس واسترهبوهم وجاءوا بسحر عظيم মুছাই ক'লে, তোমালোকে আগতে নিক্ষেপ কৰা। যেতিয়া সিহঁতে নিক্ষেপ কৰিলে তেতিয়া সিহঁতে মানুহৰ চকুত যাদু কৰিলে, সিহঁতক আতংকিত কৰিলে আৰু এটা ডাঙৰ যাদু প্ৰদৰ্শন কৰিলে।